ঘটনাটো আচলতে হৈছিলে যে বিগত বছৰৰ পৰা আমি বহু বছৰৰ পৰাই দেখি আহিছোঁ যে আমি আচলতে কোনো ধৰ্ম বা আমি বলবমৰ বিৰোধী নহয়। আমিও এজন আচলতে সত্য সনাতনী ধৰ্মৰে যুৱক আৰু আমিও পূজা পাতলত বিশ্বাসী কৰি অহাই যুৱক। তাৰপিছত আমি দেখিবলৈ পাইছোঁ যে গোটেই ধৰ্মটোক আচলতে বিপথে পৰিচালিত কৰিব বিচাৰিছে একাংশই আৰু একে ৰাতিৰ ভিতৰতে কিবা কাৱৰীয়া ক্লাব খুলি তেওঁলোকে যে উচ্চ প্ৰবল DJ বজায়, কোনো ধৰণৰ জিলা উপায়ুক্ত মহোদয়ৰ কোনো পাৰ্মিশ্যন নথকাকৈ বা পাৰ্মিশ্যন নথকাকৈ তেওঁলোকে ডাঙৰ ডাঙৰ আচলতে উচ্চ প্ৰবল DJ লগাই ট্ৰেক্টৰত বান্ধি তেওঁলোকে আচলতে বিভিন্ন ধৰণৰ আচলতে নিচাজাতীয় দ্ৰব্য সেৱন কৰি একাংশই যেনেধৰণে আচলতে সম্পূৰ্ণ ধৰ্মটোকে বিশ্বৰ দৰবাৰত যেনেধৰণে লজ্জিত কৰিব বিচাৰিছে, সেই ক্ষেত্ৰত আচলতে আমি বীৰ লাচিত সেনা অসমে কোনো কাৰণতে সহ্য নকৰোঁ। আৰু যি ধৰ্মৰ নামত উন্মাদনাৰ সৃষ্টি কৰি ধৰ্মক যেনেধৰণে আচলতে বিপথে পৰিচালিত কৰি সম্পূৰ্ণ তিনিচুকীয়া জিলাখনৰ সুস্থ বাতাবৰণ আচলতে বিনষ্ট কৰিব বিচৰা কোনো কাৰ্যকলাপে আচলতে বীৰ লাচিত সেনা অসমে সহ্য নকৰে। আৰু সেই ক্ষেত্ৰত আমি তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসনক আহ্বান জনাই আহিছিলোঁ। তাৰ পিছতো আমি বিভিন্ন আৰক্ষী চকীসমূহ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলোঁ আৰু তাৰপিছত জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত তথাপিও আমি এতিয়া দেখিবলৈ পাইছোঁ যে ডুমডুমা আৰক্ষী চকী তালাবাগ আৰক্ষী চকীয়ে ক্ষিপ্ৰতাৰে কাম কৰা আমি দেখিবলৈ পাইছোঁ। আৰু আমি পুৱাৰে পৰা আমি বীৰ লাচিত সেনা অসম তিনিচুকীয়া জিলা সমিতিৰ এটা সজাতি দলে আমি ৰাজপথত আচলতে যিসকল উদণ্ড যুৱকে ৰাজপথত ধৰ্মৰ নামত উন্মাদনাৰ সৃষ্টি কৰি বহুৱালি কৰি আচলতে নৃত্য বা বিভিন্ন ধৰণৰ অশ্লীল গান বজাই আছে, সেইসকলৰ গাড়ীসমূহ আমি জব্দ কৰি আচলতে ইতিমধ্যে আমি আৰক্ষীক গতাই দিছোঁ বুলি আমি কৈ দিব বিচাৰিছোঁ। আৰু কোনো কাৰণতে আচলতে ধৰ্মক আচলতে বদনাম কৰি আচলতে ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰা কোনো কাৰ্যই বীৰ লাচিত সেনা অসমে সহ্য নকৰে। ধন্যবাদ। ঘটনাটো আচলতে হৈছিলে যে বিগত বছৰৰ পৰা আমি বহু বছৰৰ পৰাই দেখি আহিছোঁ যে আমি আচলতে কোনো ধৰ্ম বা আমি বলবমৰ বিৰোধী নহয়। আমিও এজন আচলতে সত্য সনাতনী ধৰ্মৰে যুৱক আৰু আমিও পূজা পাতলত বিশ্বাসী কৰি অহাই যুৱক। তাৰপিছত আমি দেখিবলৈ পাইছোঁ যে গোটেই ধৰ্মটোক আচলতে বিপথে পৰিচালিত কৰিব বিচাৰিছে একাংশই আৰু একে ৰাতিৰ ভিতৰতে কিবা কাৱৰীয়া ক্লাব খুলি তেওঁলোকে যে উচ্চ প্ৰবল DJ বজায়, কোনো ধৰণৰ জিলা উপায়ুক্ত মহোদয়ৰ কোনো পাৰ্মিশ্যন নথকাকৈ বা পাৰ্মিশ্যন নথকাকৈ তেওঁলোকে ডাঙৰ ডাঙৰ আচলতে উচ্চ প্ৰবল DJ লগাই ট্ৰেক্টৰত বান্ধি তেওঁলোকে আচলতে বিভিন্ন ধৰণৰ আচলতে নিচাজাতীয় দ্ৰব্য সেৱন কৰি একাংশই যেনেধৰণে আচলতে সম্পূৰ্ণ ধৰ্মটোকে বিশ্বৰ দৰবাৰত যেনেধৰণে লজ্জিত কৰিব বিচাৰিছে, সেই ক্ষেত্ৰত আচলতে আমি বীৰ লাচিত সেনা অসমে কোনো কাৰণতে সহ্য নকৰোঁ। আৰু যি ধৰ্মৰ নামত উন্মাদনাৰ সৃষ্টি কৰি ধৰ্মক যেনেধৰণে আচলতে বিপথে পৰিচালিত কৰি সম্পূৰ্ণ তিনিচুকীয়া জিলাখনৰ সুস্থ বাতাবৰণ আচলতে বিনষ্ট কৰিব বিচৰা কোনো কাৰ্যকলাপে আচলতে বীৰ লাচিত সেনা অসমে সহ্য নকৰে। আৰু সেই ক্ষেত্ৰত আমি তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসনক আহ্বান জনাই আহিছিলোঁ। তাৰ পিছতো আমি বিভিন্ন আৰক্ষী চকীসমূহ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলোঁ আৰু তাৰপিছত জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত তথাপিও আমি এতিয়া দেখিবলৈ পাইছোঁ যে ডুমডুমা আৰক্ষী চকী তালাবাগ আৰক্ষী চকীয়ে ক্ষিপ্ৰতাৰে কাম কৰা আমি দেখিবলৈ পাইছোঁ। আৰু আমি পুৱাৰে পৰা আমি বীৰ লাচিত সেনা অসম তিনিচুকীয়া জিলা সমিতিৰ এটা সজাতি দলে আমি ৰাজপথত আচলতে যিসকল উদণ্ড যুৱকে ৰাজপথত ধৰ্মৰ নামত উন্মাদনাৰ সৃষ্টি কৰি বহুৱালি কৰি আচলতে নৃত্য বা বিভিন্ন ধৰণৰ অশ্লীল গান বজাই আছে, সেইসকলৰ গাড়ীসমূহ আমি জব্দ কৰি আচলতে ইতিমধ্যে আমি আৰক্ষীক গতাই দিছোঁ বুলি আমি কৈ দিব বিচাৰিছোঁ। আৰু কোনো কাৰণতে আচলতে ধৰ্মক আচলতে বদনাম কৰি আচলতে ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰা কোনো কাৰ্যই বীৰ লাচিত সেনা অসমে সহ্য নকৰে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।